এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এখন নটিচ আহিছে বহুত বহুত ইম্পৰ্টেণ্ট নটিচ আৰু যিসকলে চিটেট দিছিল পাব্লিক নটিচ 7 তাৰিখে ওলাইছে 7 ফেব্ৰুৱাৰী যিসকল কেণ্ডিডেটছে 21 জানুৱাৰীত অনুষ্ঠিত হোৱা যি চিটেট পৰীক্ষা আছিল এলপি আৰু ইউপিৰ তেওঁলোকে এতিয়া চিটেটৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ কিনে তেওঁলোকৰ এনসাৰ কিখন চাব পাৰিব এনসাৰ কি চোৱাৰ সময়সীমা 10 তাৰিখ লাষ্ট ডেট দিছে 10 ফেব্ৰুৱাৰী গতিকে এনসাৰ কিখন তেওঁলোকে চাব পাৰিব আৰু ইয়াতে যদি কিছুমানে যদি চ্যালেঞ্জ কৰিব বিচাৰে কিছুমান কোৱেশ্চন তেনেহলে ইয়াতে এ ফি অফ 1000 rupees পাৰ কোৱেশ্চন প্ৰতিটো কোৱেশ্চনত আপোনালোকে পেমেন্ট কৰিব লাগিব গতিকে আপোনালোকে নিজৰ এনসাৰ কিখন ৱেবছাইটত গৈ চেক কৰি চাই লওক আৰু ইয়াৰ লগতে আৰু এটা কথা এই যে DWLP আৰু UP ৰিক্ৰুটমেন্টটো আহি আছে ইয়াতে বহুতে এপ্লাই কৰিব পাৰিব নোৱাৰে সুধিছে সব এপ্লাই কৰাৰ সম্ভাৱনা খুবেই কম আছে কাৰণ ৰিজাল্ট যেটো মানে দেৰিকৈ দিয়ে মানে প্ৰায় 10 দিন মান পিছত ৰিজাল্টটো দিব মানে এতিয়া যেটো এনসাৰ কিখন আপোনালোকে চাব পাৰিব কিন্তু ৰিজাল্টটো বহুত টাইম আছে গতিকে বহুত পাৰি বুলি কওঁতে প্ৰায় 10 দিন সময়সীমা আছে আৰু DW অফিচিয়েল ৱেবছাইটৰ যে এপ্লাই কৰাৰ লিংক হেতু তেতিয়ালৈকে প্ৰায় ফিনিশড হ'ব আৰু যদি আপোনালোকে শিক্ষামন্ত্ৰীক লগ কৰি কিনে আপোনালোকে কথাটো জনাই বা আপোনালোকে যদি কিবা সকলোৱে মিলি কিনে লাষ্ট ডেটটো এক্সটেন্ড কৰিব লাগে বুলি DWLP আৰু UP ৰ ক্ষেত্ৰত সকলোৱে যদি লাগে তেনেহলে হয়তো এটা চান্স দিব পাৰে কিন্তু ইমান বেছি চান্স নাই যে আপোনালোকে যি সকলে এই 21 তাৰিখে 21 জানুৱাৰী চিটেট পৰীক্ষা দিছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে ইমান বেছি চান্স নাই তথাপিও ৰিকুৱেষ্ট কৰিব পাৰে আপোনালোকে গতিকে মোৰ ভিডিওটো এইখিনি আছিল কিবা আপডেট আহিলে মই জনাই দিম বাৰু আজিলৈ ইমানেই ধন্যবাদ থ্যাংক ইউ